मेरा भारत मेरा परिवार। আপুনি বিজেপিক ভাল পাব পাৰে, আপুনি বিজেপিক বেয়া পাব পাৰে, কিন্তু আপুনি বিজেপিক ইগনোৰ কৰিব নোৱাৰে। নমস্কাৰ, মই ৰাম হাজৰিকা। নৰেন্দ্ৰ মোদী এইবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে? বিজেপিৰ অব কি বাৰ চাৰশ পাৰ সফল হ'বনে? গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ শেষ হ'বনে? মই সকলো কৈ আছোঁ। প্ৰথমে নৰেন্দ্ৰ মোদীৰ বিষয়ে আমি কিছু কথা জানি লওঁ। 2014 চনৰ 26 মে'ৰ পৰা আজি পৰ্যন্ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত থাকি ভাৰতক বিশ্বগুৰুৰ আসনত বহুৱাৰ সুপুৰুষাৰ্থ কৰিছে নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে। গুজৰাট ৰাজ্যৰ বৰনগৰৰ এটি গুজৰাটী পৰিয়ালত 1950 চনৰ 17 ছেপ্টেম্বৰত জন্ম হয় নৰেন্দ্ৰ মোদীৰ। সৰুকালতেই পিতৃৰ চাহৰ দোকানত সহায় কৰি পিছলৈ নিজে এখন চাহৰ দোকান চলাই জীৱিকা নিৰ্বাহ কৰিছিল ল'ৰালিকালত। নৰেন্দ্ৰ মোদী দিনৰ দিনটো কাম কৰিও ভাগৰি নপৰা এজন মানুহ। বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত নৰেন্দ্ৰ মোদী 21 ঘণ্টা কাম কৰে দৈনিক, শুৱে মাত্ৰ 3 ঘণ্টা। 8 বছৰ বয়সতে RSSৰ সৈতে সংযোগ স্থাপন হয় নৰেন্দ্ৰ মোদীৰ। 1985 চনত বিজেপিত যোগদান কৰি বিজেপিত যোগ দিয়াৰ পিছৰ পৰাই গুজৰাট ৰাজ্যৰ উন্নতি হ'বলৈ ধৰে। তেওঁ গুজৰাটৰ 14 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ কৰ্মদক্ষতাৰ বাবে 4বাৰকৈ মুখ্যমন্ত্ৰী হয়। 2001 চনৰ পৰা 2014 চনলৈকে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰি থাকে। 1980 চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্তমান ভাৰতৰ সবাতোকৈ জনপ্ৰিয় নেতা, বিশ্বৰো জনপ্ৰিয় নেতাৰ তালিকাত মোদীৰ নাম। অটল বিহাৰী বাজপেয়ীৰ দৰে নৰেন্দ্ৰ মোদীয়ে কবিতা লিখিছিল। তেওঁ গুজৰাটী আৰু হিন্দী ভাষাত বহুতো দেশপ্ৰেমৰ কবিতা লিখিছে। এইগৰাকী মহান নেতাৰ নেতৃত্বত 2014 চনত লোকসভা নিৰ্বাচনত 282খন আসনত বিজয়ী হৈ অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হয়। 2019 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 303খন আসন লাভ কৰিবলৈ সক্ষম হয়। সহযোগী দলৰ সৈতে 352খন আসন। 2019 চনৰ 30 মে' তাৰিখে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় নৰেন্দ্ৰ মোদী। ছাত্ৰাৱস্থাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতেও জড়িত আছিল নৰেন্দ্ৰ মোদী। 2015 চনৰ 1 জুলাইত ডিজিটেল ইণ্ডিয়া অভিযানৰ যোগেদি সমগ্ৰ ভাৰতত অনলাইন সেৱা উপলব্ধ কৰায় ভাৰতক আৰু এখোজ আগলৈ লৈ যায় নৰেন্দ্ৰ মোদীয়ে। 2014 চনৰ 2 অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত অভিযানৰ যোগেদি সমগ্ৰ দেশখন চাফ চিকুণ কৰি ৰখাৰ পণ লয়। 2018 চনৰ 15 ছেপ্টেম্বৰত স্বচ্ছতা হি সেৱা অভিযান আৰম্ভ কৰে। তদুপৰি তেওঁ বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি বিভিন্ন ধৰণৰ উন্নতি কৰিবলৈ ধৰে। মন কি বাত, বিমুদ্ৰাকৰণ, জন ধন যোজনা, মুদ্ৰা যোজনা, অটল পেঞ্চন যোজনা, জীৱন জ্যোতি, মেক ইন ইণ্ডিয়া, সুকন্যা সমৃদ্ধি যোজনা, উজ্জ্বলা যোজনা আদিৰ যোগেদি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সেৱা কৰিবলৈ আৰম্ভ কৰে। তেখেতে 2023 চনত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। আনকি বিভিন্ন দেশে তেওঁক বিভিন্ন ধৰণৰ সৰ্বোচ্চ বঁটা প্ৰদান কৰে। উদাহৰণস্বৰূপে ছৌদি আৰবৰ সৰ্বোচ্চ বঁটা, আফগানিস্তানৰ সৰ্বোচ্চ নাগৰিক সন্মান, ফিলিপিনছৰ সৰ্বোচ্চ নাগৰিক সন্মান, ৰুছ দেশৰ বাহৰেইনৰ সৰ্বোচ্চ নাগৰিক সন্মান লাভ কৰিবলৈ সক্ষম হয়। 2014 চনত নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। 2019 চনত মোদী পূৰ্বতকৈ অধিক জনসমৰ্থনেৰে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
নৰেন্দ্ৰ মোদী ভাৰতৰ 15 সংখ্যক প্ৰধানমন্ত্ৰী। কেৱল ভাৰতেই নহয়, বিশ্বৰো নেতা হিচাপে সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয় মোদী। বৰনগৰৰ এখন স্থানীয় বিদ্যালয়ত নামভৰ্তি কৰিছিল নৰেন্দ্ৰ মোদীয়ে। তাত 1967 চনলৈকে অধ্যয়ন কৰিছিল আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। তেওঁ পলিটিকেল ছায়েন্সত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ডিগ্ৰী শেষ কৰি প্ৰথমে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত সদস্য ভৰ্তি হয়। তাৰ পিছত RSSত যোগ দিবৰ বাবে আহমেদাবাদলৈ যাত্ৰা কৰে। 1987 চনত তেওঁ বিজেপিত যোগদান কৰে। 2014 চনত প্ৰধানমন্ত্ৰী হৈ ভাৰতৰ বিকাশৰ কামত দিনে ৰাতি একাকাৰ কৰি কাম কৰিবলৈ আৰম্ভ কৰে। লগে লগে বিদেশ যাত্ৰা আৰম্ভ কৰি বিদেশৰ লগত ভাৰতৰ সুসম্পৰ্ক ৰক্ষা কৰে। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আয়ুষ্মান ভাৰতকে ধৰি বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰে। স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ ভাৰত অভিযানৰ যোগেদি দেশৰ নগৰ, চহৰ, গাঁও সকলোতে স্বচ্ছতা বৃদ্ধিৰ লগতে দেশৰ লাখ লাখ শৌচালয় দেশত নিৰ্মাণ কৰে। প্ৰধানমন্ত্ৰীৰ জন ধন যোজনাৰ যোগেদি দেশৰ কৃষকসকলক বিনামূলীয়াকৈ একাউণ্ট খুলি দিয়ে আৰু কৃষকক দিবলগীয়া আৰ্থিক সহায় নিজৰ বেংক একাউণ্টত দিবলৈ সক্ষম হয়। 2009 চনত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ সন্মান পাবলৈ সক্ষম হয়। দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তিৰ তালিকাত নৰেন্দ্ৰ মোদীৰ নাম খোদিত হৈ আছে। লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলে 300খন আসন কিয় আশা কৰিছে? চাওক, মোদীৰ প্ৰতিটো কাম, প্ৰতিটো কথাৰ অৰ্থ থাকে। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালে সংবিধান সংশোধনৰ ব্যৱস্থা কৰিব পাৰিব। নিৰ্বাচনত মুঠ আসনৰ 3/2 যদি বিজেপিয়ে অকলেই লাভ কৰে, তেনেহ'লে তেওঁলোকে সংবিধান সংশোধন কৰিব পৰাকৈ শক্তিশালী হৈ উঠিব। দেশৰ 24খন ৰাজ্যৰ 17খন ৰাজ্যত বিজেপি চৰকাৰ আছেই। চৰকাৰে দেশৰ বিভিন্ন লোকসকলৰ কাৰণে, দৰিদ্ৰসকলৰ কাৰণে বিভিন্ন আঁচনি আৰম্ভ কৰিছে। বিশেষকৈ মহিলা, শিশু, বৃদ্ধ সকলোকে সহায়ৰ বাবে কিছু কাম কৰিছে। সেইবাবে চাৰ্চ অপাৰ শ্লোগান সহজ নহ'লেও অসম্ভৱ নহয়। আনহাতে গান্ধী পৰিয়ালৰ ৰাজনীতিৰ বেলি মাৰ যাওঁ যাওঁ। দেশৰ বেছিভাগ লোকেই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে চাব নিবিচাৰে। কিন্তু এটা টুইটাৰ ছাৰ্ভেত 54% জনতাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি এটা ছাৰ্ভেত প্ৰকাশ পাইছে। শেহতীয়া এটা সমীক্ষাত ডেইলী হাণ্টৰ ট্ৰাষ্ট অফ নেশ্যন 2024ৰ এটা সমীক্ষাত 64% লোকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে। দেশৰ 11টা ভাষাত 77 লাখ লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছিল। যিসকল লোকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে সেইসকলে নিবনুৱা দূৰীকৰণ, দাম বৃদ্ধি, সাংবিধানিক অধিকাৰ, মুদ্ৰাস্ফীতি, পুঁজিবাদ আদিৰ ক্ষেত্ৰত কিন্তু নিমাত। কিন্তু ৰাহুল গান্ধীক যিসকলে প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে সেইসকলে ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা, দাম বৃদ্ধি, সাংবিধানিক অধিকাৰ, মুদ্ৰাস্ফীতি আদি দূৰ কৰিব বুলি আশা কৰে। বহুতৰ মতে কংগ্ৰেছ এইবাৰ জিকাটো দূৰৰে কথা, বিৰোধীৰ আসনতো থাকিব পাৰিব বুলি আশা নকৰে। সেয়া কিন্তু চিন্তাৰ বিষয়। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এনে এটা ভিডিঅ' লৈ আহি আছোঁ। নমস্কাৰ, জয় হিন্দ, জয় অসম।